অঙ্গনবাড়ী কর্মী সহায়িকাক চৰকাৰী স্বীকৃতি দিয়ক অঙ্গনবাড়ী কর্মী সহায়িকাক চৰকাৰী স্বীকৃতি দিয়ক অতিথি গ্যাস চেণ্টাৰত আমাৰ মানৱ মজুৰি বৃদ্ধি কৰক অতিথি গ্যাস চেণ্টাৰত আমাৰ মজুৰি স্বীকৃতি দিয়ক এই জুই জ্বলিছে এই জুই জ্বলিছে এই জুই জ্বলিছে আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী বিনিকৰ্মী পূৰ্ণাংগ কৰ্মীলৈ ৰূপান্তৰিত কৰক বিনিকৰ্মী পূৰ্ণাংগ কৰ্মীলৈ প্ৰথমতে মই আপোনালোকৰ সকলোৱে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোকে ইয়ালৈ অহাৰ বাবে আমাৰ চিচি বগাৰ সংসদ শিশু উন্নয়ন প্ৰকল্পৰ পৰা আমি সকলো কৰ্মী মিনিকৰ্মী আৰু সহায়িকা বাইদেউসকলে একগোট হৈ আমি ইয়ালৈ আহিছোঁ যে আমাৰ 2 অক্টোবৰ দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে তেখেতে নিজ মুখেৰে কৈছে যে আমাৰ কাৰণে এটি ভাল বাৰ্তা আছে গতিকে আমি চৰকাৰৰ প্ৰতি সঁহাৰি জনাই আমি সকলোৱে সেই দিনটোলৈ ৰৈ আছোঁ সেই বাৰ্তাটোলৈ আমি সকলোৱে তেওঁৰ যি বাৰ্তা দিব তেওঁ সেই বাৰ্তাটোলৈ আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি তেখেতৰ কাৰণে আমি ৰৈ আছোঁ নিশ্চয় আমি সকলোৱে যাতে এটা ভাল বাৰ্তা পাম বুলি আশা কৰিছোঁ আৰু আমাৰ যিটো কেন্দ্ৰীয় চৰকাৰৰ কাৰণে আমাৰ আজি 17 চনৰ পৰা তেওঁলোকে দিমকৈ আমাক ঠগি আছে সেই কেন্দ্ৰীয় চৰকাৰে যিটো আমাক দিব লাগে তেওঁলোকে দিয়া নাই গতিকে সেইটো কাৰণে আমি আজি ধৰ্ণা কৰিছোঁ আপোনালোক কি পোৱা নাই আপোনালোক সমস্যাটো কি আপোনালোকৰ আমাৰ এতিয়া ধৰক যিখিনি আমি সমস্যা কেন্দ্ৰীয় চৰকাৰে আমাক যিখিনি আমাক মজুৰিহে দি আছে বৰ্তমান আমাক মাননিহে দি আছে মজুৰিটো আমাক দিয়া নাই গতিকে আমাৰ তেওঁলোকৰ আমি যিখিনি কষ্ট কৰি আছোঁ স্কুলৰ ভাড়া ল'ৰা ছোৱালী যিখিনি আমি পাবলগীয়া প্ৰাপ্য সেইখিনি আমি বিচাৰিছোঁ তেওঁলোকে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি আজি অসমতে নহয় গোটেই ভাৰতবৰ্ষতে আমি আজি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গতিকে আমি চিচি বঙা সংহত শিশু উন্নয়ন প্ৰকল্পটো আহি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আজি ইয়াৰ যোগেদি আপোনালোকে কিবা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ বা তেনেকৈ কিবা তেওঁলোকলৈ আমি একো দিয়া নাই তেওঁ আমাক যিটো বাৰ্তা প্ৰেৰণ কৰিব আমি চৰকাৰৰ প্ৰতি সহযোগিতা জনাইছোঁ সকলোৱে আমি তেখেতক ইয়াৰ পৰা আমি নমস্কাৰ গ্ৰহণ কৰিছোঁ তেখেতে যাতে আমাৰ 2 অক্টোবৰ দিনাখন আমাৰ সোণালী জয়ন্তী বৰ্ষৰ 50 বছৰ বৰ্ষত ভৰি দিব গতিকে তেওঁলোকে আমি এটা ভাল বাৰ্তা পাম বুলি সকলো অংগনবাড়ী কৰ্মী সহায়িকাই আগবঢ়াই বাট চাই আছোঁ তেওঁ যাতে আমাক এটা ভাল খবৰ দিয়ে আমাৰ মাজত গতিকে আমি সকলোৱে বাট চাই আছোঁ তেওঁৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই আমি কেন্দ্ৰ চৰকাৰৰ প্ৰতিহে আমাৰ আজি ধৰ্ণাটো পালন কৰা হৈছে মানে আপোনালোকে মজুৰি নহয় মানে মাননি বিচাৰিছে নেকি আচ্ছা কি মাননি কিমান মাননি বিচাৰিছে আপোনালোকে নমস্কাৰ আমি মাননিটো মানে মাননি হ'লে মজুৰি বিচাৰিছোঁ এজন চৰকাৰী হিচাপে যিমান মজুৰি পায় ঠিক তেনেধৰণে আমাক সিমানখিনি নহ'লেও আমি চলিব পৰাকৈ আমাৰ পৰিয়াল চলিব পৰাকৈ যাতে আমাক দিয়ে আৰু যি 2 অক্টোবৰত তেওঁ দিম বুলি ভাবিছে সেইটো যাতে আমাৰ মনঃপূত হয় যদি মনঃপূত নহয় আমি আকৌ এই সংগ্ৰাম কৰিবলৈ হাজিৰ কিন্তু আমি একদম আশা তেওঁ মানে আমাক দিব আমি আজি আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আপোনালোকৰ কাৰণে ধৰি দিবলৈ কাৰণে অনুৰোধ জনাইছে বা আপোনালোকে ধৰ্ণা দিছে বা শ্লোগান দিছে আপোনাৰ বাজেটত কি আপোনালোকৰ মাননি বৃদ্ধি কৰিব লাগে ESI PF কৰি দিব লাগে কি কৰিব লাগে বুলি আমাক মানে মাননিটো সলনি আমাৰ মজুৰি বৃদ্ধি কৰি দিব লাগে আৰু চেণ্ট্ৰেল চৰকাৰে আমাক দিয়া নাই 17 চনৰ পৰা আমাক দিম কৰি বহোৱা নাই অসম চৰকাৰে দিম বুলি কোৱা 2000 দিছে আমি তাত 6,500 পাওঁ 6,500 পাতো আমি চলিবলৈ সমৰ্থন নহয় জানো এখন ঘৰৰ কাৰণে কিমান অসুবিধা সেইকাৰণে আমিতো বিচাৰিছোঁ 21, 22, 20, 25 সেনেকুৱা ধৰণৰ তথাপিতো তেওঁলোকেতো আমাক কিবা নিচুকনি মাহীমাকৰ চকুৱে চাই অকণমান দি আছে সেইখন পইচা আমিতো চলিবলৈ সক্ষম নহয় সেয়েহে আমাক চলিব পৰাকৈ মানে মাননি নহ'লনি মজুৰিটো মানে কিমান দিলে মজুৰিটো তেওঁ আমাক আমি অন্তৰত আমি শান্তি পাম আমাকতো 20, 25, 30 আমি বহুত বিচাৰিম হয় নহয় তেখেতলোকে সেইটো ভাবি কিনি আমাক কিমান দিয়ে কিন্তু মাননিটো দি থাকিলে নহ'ব আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰোঁ মাননি মানে 10,000 তলত বোলে মাননি 10,000 ওপৰতো মজুৰি কৰে আমি 10,000 তলত আমি এইটো তেওঁ যদি আমাক দিয়ে আমি কিন্তু সেইটো বন্ধ নকৰোঁ আকৌ আমি প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত